हेलो स्टूडेंट्स वेलकम टू सेवा पाठशाला আগন্তুক মেট্ৰিক পৰীক্ষাৰ কাৰণে তোমালোকৰ বিজ্ঞানৰ কেইটামান ইম্পৰ্টেণ্ট মই চিত্ৰ দিম সেই চিত্ৰখিনি তোমালোকৰ পৰীক্ষাত খুব ৰিপিট হৈ থাকে গতিকে এই চিত্ৰখিনি তোমালোকে ভালদৰে বাৰে বাৰে প্ৰেক্টিছ কৰিবা আৰু ইয়াৰ পৰা তোমালোকে মেট্ৰিকত কমন পাবা গতিকে চিত্ৰখিনি তোমালোকে ভালদৰে চোৱা মই কেনেকৈ আকৌ আৰু তোমালোকে সেই বস্তুখিনি ধুনীয়াকৈ আয়ত্ত কৰি ল'বা আৰু সেইখিনি বাৰে বাৰে প্ৰেক্টিছ কৰিবা চাবা তোমালোকৰ পৰীক্ষাত কমন পৰিব প্ৰথম কুৱেশ্যনটো হ'ল যে নেফ্ৰনৰ গঠন চিত্ৰ আঁকি দেখুৱাব লাগে এইটো তোমালোকৰ 4 বা 5 মাৰ্কৰ আহিব গতিকে তোমালোকে চিত্ৰটো মই কেনেকৈ আঁকো তোমালোকে প্ৰথমৰ পৰা শেষলৈ চাই থাকিবা আৰু চিত্ৰটো বাৰে বাৰে প্ৰেক্টিছ কৰিবা চিত্ৰটো আঁকিব হ'লে তোমালোকে ফাৰ্ষ্ট এইফালে এনেকৈ চুং আকৃতিৰ এটা বস্তু আঁকিবা চোৱা মই ষ্টেপ বাই ষ্টেপ দেখুৱাই দিছো আৰু তোমালোকে সেই তেনেকৈ ষ্টেপ বাই ষ্টেপ বস্তুটো আঁকি যাবা এনেদৰে ফাৰ্ষ্ট এনেকৈ আঁকিবা ঠিক আছে ইয়াৰ পিছত চোৱা চিধা এনেকৈ আঁকি দিবা ইয়াৰ পিছত মাজে মাজে এনেকৈ ইয়াতে এটা ইয়াৰ পিছত ইয়াতে এটা ওকে ইয়াৰ পিছত ইয়াতে অকণমান অংশ ইয়াৰ পিছত তোমালোকে ইয়াতে অকণমান অংশ আৰু ইয়াতে অকণমান অংশ এনেকৈ এৰুৱাই দিবা ইয়াৰ পিছত তোমালোকে ইফালে এনেকৈ দি এনেকৈ এইটো সংযোগ কৰি দিবা বুজি পাইছা তাৰপিছত আকৌ ইফালে এনেকৈ দি এই বস্তুটো এনেকৈ দিবা আৰু এনেকৈ সংযোগ কৰি দিবা ঠিক একেদৰে এইফালে এই বস্তুখিনি একেদৰে এনেকৈ আঁকিবা এইটো সেম একে হ'ল ইয়াৰ পিছত তোমালোকে কি কৰিবা এই অংশখিনিৰ পৰা এনেকৈ ওলাই আনিবা বস্তু এইটো কয় নেফ্ৰনৰ নলিকা নেফ্ৰনৰ নলিকাখিনি এনেকৈ ওলাই আনি ইয়াতে এনেকৈ আনিবা ইয়াৰ পিছত এই বস্তুখিনি অকণমান স্লাইটলি এনেকৈ দিবা ওকে স্লাইটলি অকণমান শকত হেৰিকৈ দিবা যিখিনি আকৌ কি কৰিবা এই বস্তুটো এনেকৈ সংযোগ কৰি অকণমান চুটি টাইপৰ হেৰি কৰিবা ওকে তাৰপিছত এনেকৈ আনিবা আকৌ কি কৰিবা ইয়াৰে চিধা চিধি অকণমান হেৰি কৰাকে তোমালোকে আকৌ ইয়াতে এনেকৈ এটা সংযোগ কৰিবা ইমানো পাৰফেক্ট নহয় চিত্ৰটো তথাপিও তোমালোকে মই যিমান তোমালোকৰ কাৰণে ট্ৰাই কৰিছো ওকে এই বস্তুটো এনেকৈ আনি ইয়াতে সংযোগ কৰি দিবা ইয়াৰ পিছত ইফালে আনিবা অনাৰ পিছত ওকে ইয়াৰ পিছত এই বস্তুখিনি এনেকৈ লৈ যাবা লৈ যোৱাৰ পিছত আকৌ এই বস্তুখিনি এনেদৰে এইটোৰ নাম হ'ল কেপচুল কেপচুল আকাৰৰ এনেকুৱা এটা এৰি দিবা ঠিক আছে এনেকৈ আঁকিবা তাৰপিছত এই বস্তুখিনি অকণমান স্লাইটলি এনেকৈ দি দিবা দি দিয়াৰ পিছত এইটো অন্তৰ্বাহী বৃক্ক ধমনী বুলি কয় তাৰপিছত এনেকৈ ইণ্ডিকেটৰ তোমালোকে এনেকৈ দি দিবা ইণ্ডিকেট কৰি যিফালে গৈ আছে চলাচল হৈ আছে এনেকৈ তাৰপিছত ইয়াৰ পিছত তোমালোকে কি কৰিবা তলত লিখি দিবা যে চিত্ৰ নেফ্ৰনৰ গঠন এনেকৈ তোমালোকে লিখি দিবা তলত আণ্ডাৰলাইন কৰি ওকে এতিয়া যিখিনি মানে চিহ্নিত কৰা অংশখিনি আমি চিহ্নিত কৰিব লাগিব চোৱা এইটোক কয় এনেকৈ তোমালোকে ইণ্ডিকেট কৰি লিখি দিবা যে সংগ্ৰাহী নলিকা এইটোক কয় সংগ্ৰাহী নলিকা কলমে লিখিলে আকৌ ভুল হ'ব তোমালোকে কাঠ পেঞ্চিলে লিখিবা ওকে এইটো আহি ইয়াতে সোমাই আছে হ'ল ইয়াৰ পিছত এই অংশখিনিক কয় যে নেফ্ৰনৰ নলিকা এই অংশখিনিক কয় নেফ্ৰনৰ নলিকা হ'ল তাৰপিছত এই যিখিনি অংশ আছে এইটোক কয় ব্ৰমাঞ্চ কেপচুল এইটোক কয় ব্ৰমাঞ্চ কেপচুল হ'ল তাৰপিছত এইখিনিক কয় যে বৰ্হিবাহী বৃক্ক ধমনী বৰ্হিবাহী বৃক্ক ধমনী আৰু এইটোক কয় অন্তবাহী বৃক্ক ধমনী অন্ত মানে ভিতৰৰ যিফালে গৈ আছে বৃক্ক ধমনী অন্তবাহী বৃক্ক ধমনী আৰু এই ভিতৰৰ যিখিনি
পাক মচুৰ আছে এইখিনিক কয় গ্লুমেৰুলাছ। গ্লু এইটোক কয় গ্লুমেৰুলাছ। ওকে, বুজি পাইছা? এই অংশখিনি তোমালোকে এনেদৰে চিহ্নিত কৰি দিবা। ইমানখিনি কৰিলে তোমালোকৰ নেফ্ৰনৰ গঠন চিত্ৰ অঁকা হৈ যাব। ইয়াৰ পিছত তোমালোকে যদি পাৰা অকমান এনেকে স্কেচ কৰি দিবা, যাতে বস্তুটো অকমান দেখিবলৈ সুবিধা হয়। মুঠতে তোমালোকে এনেকে যদি আঁকা তোমালোকে ফুল মাৰ্কস পাবা। কিতাপত যিটো আছে সেইটো অকমান হেৰি হয় তোমালোকৰ কাৰণে, আৰু এই বস্তুখিনি অকমান তোমালোকে পাৰফেক্টলি আঁকিবা। আৰু মই ইমানো পাৰফেক্ট নহয় চিত্ৰ অঁকাত, তথাপি মই তোমালোকক যিমান পাৰো হেল্প কৰি গৈ আছো। হ'ব, গতিকে আমাৰ এইটো ফাৰ্ষ্ট চিত্ৰ হৈ গ'ল। ইয়াৰ পিছত যিটো নেক্সট ইম্পৰ্টেণ্ট চিত্ৰ মই সেইটো তোমালোকক দেখুৱাম। স্নায়ুকোষটো আঁকিব হলে তোমালোকে ফাৰ্ষ্ট কি কৰিবা, এনেদৰে, তাৰপিছত এনেকে তোমালোকে এটা হেৰি ৰাখি থবা। ইয়াৰ পিছত আকৌ কি কৰিবা, আকৌ তোমালোকে এইফালে এনেকে এটা দিবা। অকে, তাৰপিছত আকৌ এনেদৰে এটা দিবা, দি আকৌ এইফালে আনি এনেকে সংযোগ কৰি দিবা। এই শ্বেপটো তোমালোকে ফাৰ্ষ্ট বনাই ল'বা। বনাই লোৱাৰ পিছত ইয়াতে তোমালোকে এইটো কোষ কেন্দ্ৰ এটাত নাম দিবা। এইটো হ'ল কোষ কেন্দ্ৰ হ'ল। ইয়াৰ পিছত যি কৰিবা তোমালোকে সেইটো হ'ল, এই বস্তুখিনি অঁকাৰ পিছত আমি এতিয়া এই অংশখিনি এনেকে দি দিবা। হ'ব, এনেকে ডেনড্ৰাইট এইখিনি। ইয়াৰ পিছত এই অংশখিনি এনেকে লৈ যাবা চিধাকে। চিধাকে লৈ যোৱাৰ পিছত এইফালে এনেকে আনিবা। অকে, ইমানো পাৰফেক্ট হোৱা নাই, তথাপিও মই যিমান পাৰো চেষ্টা কৰি আছো। মুঠতে এই চিত্ৰখিনি তোমালোকে চাই যাবা, চাবা মেট্ৰিকত কমন পাবা। হ'ল, এনেকে অঁকাৰ পিছত তোমালোকে কি কৰিবা, এৰে মাজে মাজে অংশত এনেকে হেৰি এইখিনি দি দিবা। এইখিনিক কয়, এইখিনি মাজৰ যিটো অংশ সেইখিনিক আমাক ইণ্ডিকেট কৰিব লাগে, সেইখিনিক কয় একজন বুলি। এনেকে ইণ্ডিকেট কৰি দিবা। ইয়াৰ পিছত তোমালোকে এই অংশখিনি এনেকে স্কেচ কৰি দিবা অকমান, আৰু এনেকে স্কেচ কৰি দিবা। অকে, দেখিবলৈ অকমান ভাল হ'ব। আৰু এনেকে অকমান অকমান স্কেচ কৰি দিবা। এই অংশটো একচুৱেলি ইমান হেৰি নহয়, তোমালোকে অকমান শ্লাইটলি আৰু সৰু কৰি দিবা এই অংশখিনি, এই অংশটো। ঠিক এইদৰে হ'ব। এতিয়া আমি নামখিনি লিখিম। এই অংশটোক কয় চাইনেপছ, এইটোক কয় চাইনেপছ। চাইনেপছ হ'ল, তোমালোকে এনেকে দি দিবা। আৰু ইয়াৰ পিছত এইটোক কয় ময়েলিন আৱৰণী, এইটোক কয় ময়েলিন আৱৰণী। আৱৰণী অংশখিনিক কয় একজন। হ'ল, তাৰপিছত এইটোক কোষ কেন্দ্ৰ, তোমালোকে জানাই এইটোক কোষ কেন্দ্ৰ বুলি কয়। কোষ কেন্দ্ৰ হ'ল। ইয়াৰ পিছত এইখিনিক কয় ডেনড্ৰাইট। আৰু ইয়াৰে ভিতৰৰ এইটোক কয় কোষ দেশ। কোষ দেশ হ'ল। ইয়াৰ পিছত ইয়াতে আৰু দেখুৱাবলৈ আৰু নাই, গতিকে এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছটা, এই ছয়টা অংশ তোমালোকে ধুনীয়াকে মনত ৰাখিবা। এইখিনি লিখিলে তোমালোকৰ পৰীক্ষাত মাৰ্কস পাই যাবা। আৰু তলত লিখি দিবা যে চিত্ৰ স্নায়ুকোষ, স্নায়ুকোষৰ চিহ্নিত চিত্ৰ, স্নায়ুকোষৰ চিহ্নিত চিত্ৰ, এনেকে আণ্ডাৰলাইন কৰি দিবা। বাছ তোমালোকৰ যিমান মাৰ্কে আহে 4 বা 5 তোমালোকে ধুনীয়াকে পাই যাবা। এই বস্তুখিনি তোমালোকে অকমান মডিফাই কৰি ধুনীয়াকে আঁকি দিবা, আৰু যাতে তোমালোক অকমান দেখিবলৈ কি হয়, সুবিধা হয়। এতিয়া চোৱা, নেক্সট যিটো কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহি থাকে চিত্ৰ আঁকাৰ, সেইটো হ'ল তোমালোকৰ যে দীৰ্ঘচ্ছেদত এপাহ ফুলৰ চিত্ৰ আঁকি বিভিন্ন অংশসমূহ দেখুওৱা। গতিকে এইটো কেনেকে তোমালোকে
একেবাৰে ইজি মেথডত আঁকিবা মই তোমালোকক দেখুৱাই দিছো চোৱা ফাৰ্ষ্ট তোমালোকে কি কৰিবা এই অংশটো ধুনীয়াকৈ এনেকৈ আঁকিবা হ'ব আগে কি কৰিবা এনেকৈ আনি ইয়াতে এনেকৈ সংযোগ কৰি দিবা হ'ব ঠিক আছে ইয়াৰ পিছত ইয়াৰে পৰা আমি কি কৰিম এনেকৈ পৰাগধ্বনি আঁকিব লাগিব হয় নহয় পৰাগধ্বনি আঁকিব হ'লে ইয়াতে আনি ইয়াতে এনেকৈ সংযোগ কৰি দিবা হ'ব এনেকৈ আমি ইয়াতে তিনিটা বা দুটা মেক্সিমাম আঁকিম হ'ব দুটা হ'ল তাৰপিছত আকৌ কি কৰিম ইফালে আনি ইয়াতে ইফালে এনেকৈ সংযোগ কৰিবা আকৌ আৰু এটা আঁকিবা এনেকৈ একদম ইজি ন চাইছানে কিবা অলপো টান নহয় এই অংশখিনি আকৌ আৰু এটা অকণমান সৰু আনি ইয়াতে এনেকৈ সংযোগ কৰি দিবা হ'ল এইখিনি সংযোগ কৰি দিয়াৰ পিছত ইয়াতে ফুলৰ যিটো ঠাৰি আছে সেই ঠাৰিটো অঁকাৰ আগতে আমি কি কৰিম ঠাৰিটো আঁকিবলৈ চেষ্টা কৰা অকণমান এনেকৈ ঠাৰিটো ইফালে আনি এনেকৈ দিবা তাৰপিছত ইয়াৰে পৰা ফুল যিখিনি বেটুপাত ইয়াতে আনি এনেকৈ দিবা হ'ব বেটুপাতটো অকণমান তোমালোকে ধুনীয়াকৈ আঁকিবা এনেকৈ তাৰপিছত আকৌ আহি বা দল যিখিনি আছে সেইখিনি তোমালোকে এনেকৈ অংশখিনি অংকন কৰি দি দিবা আৰু তোমালোকে মই জানো চিত্ৰত ভাল আৰু তোমালোকে এনেকৈ ধুনীয়াকৈ আঁকি ল'বা হ'ল আৰু এই ইয়াৰে যিটো গৰ্ভ আছে এইটো অংশখিনি তোমালোকে এনেকৈ ধুনীয়াকৈ শ্লাইডলি আঁকি দিবা তোমালোকে নাহাঁহিবা মোৰ চিত্ৰ চাই মই যিমান পাৰোঁ তোমালোকৰ কাৰণে চেষ্টা কৰি আঁকি আছো আৰু হ'ব এতিয়া আমি নামখিনি অংকন কৰিম ইয়াতে চিত্ৰ এনেকৈ লিখিবা দীৰ্ঘচ্ছেদত এপাহ ফুল দীৰ্ঘচ্ছেদত এপাহ ফুল আৰু মোৰ কেমেৰাৰ কোৱালিটিটো ইমান ভাল নহয় এতিয়া তোমালোকে এইখিনি অংশ এনেকৈ চিহ্নিত কৰি দিবা যে এইটোক কয় বেটুপাত তাৰপিছত এইটোক কয় পুংদণ্ড তাৰপিছত এইটো পৰাগধ্বনি হ'ল এইটোক কয় এই দুয়োটাক কয় পুংকেশৰ তাৰপিছত ইফালে এইটো অংশক কয় গৰ্ভাশয় তাৰপিছত এই অংশখিনিক কয় গৰ্ভদণ্ড তাৰপিছত এইটোক কয় গৰ্ভমুণ্ড তোমালোকে এনেকৈ হেৰি কৰি দিবা এইটোক কয় গৰ্ভমুণ্ড আৰু এই আটাইকেইটাক তিনিওটাক কয় যে স্ত্ৰীকেশৰ হ'ল গতিকে ইমানখিনি আঁকিলো তোমালোকৰ এই দীৰ্ঘচ্ছেদৰ এপাহ ফুলৰ চিত্ৰটো অংকন কৰা হৈ যায় আৰু তোমালোকে ধুনীয়াকৈ 5 মাৰ্ক এটা পাই যাবা বুজি পাইছা গতিকে এইটো হৈ যাব তোমাৰ থাৰ্ড চিত্ৰটো 3 নম্বৰ কুৱেশ্যন যিটো হ'ল যে মানুহৰ চকুৰ এটি চিহ্নিত চিত্ৰ অংকন কৰা এই কুৱেশ্যনটো তোমালোকৰ ৰিপিট হৈ থাকে গতিকে এই কুৱেশ্যনটো তোমালোকে কেনে আঁকিবা চোৱা তোমালোকে ফাৰ্ষ্ট বৃত্তৰ নিচিনা এনেকৈ এইটো শ্বেপৰ এটা ধুনীয়াকৈ এনেকৈ আঁকিবা হ'ল তাৰপিছত অকণমান স্লাইটলি এনেকৈ দি দিবা বস্তুটো বুজি পাইছা শ্বেপটো আহি গৈছে হ'ল ইয়াৰ পিছত কি কৰিবা আকৌ এনেদৰে এনেকৈ আঁকিবা হ'ল অঁকাৰ পিছত আকৌ এই অংশখিনি এনেকৈ দি আকৌ কি কৰিবা এনেকৈ দি দিবা বুজি পাইছা তাৰপিছত আৰু এটা বস্তু এনেকৈ দি দিবা এই বস্তুটো তোমালোকে এনেদৰে হেৰি কৰি দিবা হ'ল ইয়াৰ পিছত ইয়াৰ পৰা এটা এনেকৈ ওলাব তাৰপিছত ইয়াৰ পৰা এনেকৈ ওলাই আহি বস্তুটো এনেকৈ সংযোগ হ'ব এনেকৈ আকৌ ইফালে এনেকৈ যাব আকৌ ইফালে এনেকৈ যাব হ'ল এতিয়া এইফালে তোমালোকে এনেদৰে ডট 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 দি দিবা আৰু একেবাৰে ইজি এই চকুৰ হেৰিটো হ'ব এতিয়া এই অংশখিনিক কয় ৰেটিনা তাৰপিছত এই অংশখিনিক কয় আলোক স্নায়ু তাৰপিছত কয় এইটো চকুৰ গোলক এই অংশটোক তাৰপিছত এইখিনিক কয় আইৰিছ
আইৰিছ, এইখিনিক কয় মণি। হ'ল। এই অংশখিনিক কয় লেন্স। ইয়াৰ পিছত এইখিনি অংশক কয় কৰ্ণিয়া। তাৰপিছত এইখিনি অংশক কয় মাংসপেশী। মাংসপেশী। গতিকে এইটোৱে আমাৰ চকুৰ এটা চিহ্নিত চিত্ৰ। এতিয়া চিত্ৰ মানুহৰ চকু। মানুহৰ চকু একেবাৰে সহজ যিটো সেইটো মই আঁকি দিছো। আৰু পাৰিলে তোমালোকে আৰু যিমান মানে মডিফাই কৰি ধুনীয়াকে আঁকিব পাৰা তোমালোকে আঁকিবা। গতিকে এইটো লিখিলে তোমালোকৰ মাৰ্কস পাই যাবা। গতিকে এইখিনি আছিল তোমালোকৰ মষ্ট ৰিপিটেড যিখিনি বিজ্ঞানৰ মষ্ট ৰিপিটেড যিখিনি চিত্ৰ। গতিকে এইখিনি তোমালোকে প্ৰেক্টিচ কৰি যাবা, তোমালোকৰ মেট্ৰিক পৰীক্ষাত চাবা কমন পৰিব। গতিকে ষ্টুডেণ্ট, এইটো আছিল তোমালোকৰ ফাৰ্ষ্ট যিটো চিত্ৰ, তাৰপিছত এইটো আছিল তোমালোকৰ ছেকেণ্ড চিত্ৰ, তাৰপিছত আছিল এইটো থাৰ্ড, আৰু 4 নম্বৰটো মই এইমাত্ৰ দেখুৱাইছো। গতিকে তোমালোকে আশা কৰো ভিডিঅ'খিনি ভাল পাইছা। আৰু তোমালোকে আজিৰ ভিডিঅ'টো লাইক কৰি আমাৰ সেৱা পাঠশালা ছাবস্ক্ৰাইব কৰি ৰাখিবা। আগলৈ তোমালোকক মই বিভিন্ন গাইডখিনি কৰি থাকিম। গতিকে তোমালোকে এইটো ভিডিঅ' লগৰ বন্ধু বান্ধৱীলৈও শ্বেয়াৰ কৰিবা। তোমালোকে আজিৰ ভিডিঅ'টো লাইক কৰি আমাৰ সেৱা পাঠশালা ছাবস্ক্ৰাইব কৰি ৰাখিবা। আজিলৈ আহিছো, থেংক ইউ।